নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ। আৰু আজি লৈ আহিছোঁ নগাঁৱৰ আমনিৰ পৰা নাইৰা চৌধুৰীয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই, অনুৰোধ কৰিছোঁ তাকো কৰি থ'ব। এতিয়া আগবাঢ়িছোঁ নাইৰাৰ অভিজ্ঞতাৰ ফালে। এই ঘটনা তেওঁৰ লগত ঘটিছিলে যেতিয়া তেওঁ ক্লাছ 9ত আছিলে, মানে প্ৰায় 14-15 বছৰৰ বয়সীয়া আছিলে, তেতিয়া তেওঁৰ লগত এটা ঘটনা ঘটিছিলে। নাইৰাহঁত এতিয়া আমনিৰ মূল টাউনতেই থাকে, কিন্তু যেতিয়া ঘটনা তেওঁ শ্বেয়াৰ কৰিছিলে, তেতিয়া তেওঁলোক গাঁৱৰ ঘৰত থাকে। তেওঁলোকৰ ঘৰত মাক, দেউতাক, নাইৰাৰ এজন ভায়েক আৰু তেওঁ। আৰু সেই সময়ত তেওঁলোকৰ ঘৰত টিভি বা মোবাইল ফোন একো নাছিলে। আৰু মানে তেওঁলোকে টিভি চাবৰ কাৰণে কাষৰ মানুহৰ ঘৰলৈ গৈছিলে, আৰু সেইটো তেওঁলোকৰ দৈনন্দিন এটা ৰুটিনত পৰিণত হৈছিলে। নিশা মানে সন্ধিয়াৰ সময়তে মাকে ভাত পানী বনাই ল'ৰা ছোৱালীকেইটাই পঢ়া শুনা কৰি 8মান বজালৈ ফ্ৰী হয়, আৰু তাৰপিছত গৈ ওচৰৰ ঘৰত টিভি চাইগৈ। প্ৰায় 10:30মান বজালৈকে চাই, ঘৰ পাওঁতে 11মান বাজে। তাৰপিছত ভাত পানী খাই তেওঁলোক শুই থাকে। যিদিনাখনৰ কথা শ্বেয়াৰ কৰিছে, সেইদিনাখনো নাইৰাৰ মাক আৰু নাইৰাৰ ভায়েক ঠিক 8মান বজাত টিভি চাবলৈ বুলি গ'ল। টিভি চাই মেলি চিৰিয়েলকেইখন চাই মেলি আহোঁতে ঘৰ পাওঁতে প্ৰায় 11মান বাজিছে। আৰু ঘৰৰ মানে পদূলি মুখতে তেওঁলোকৰ জেওৰাখন, আৰু তাৰপিছতে চোতালখন পাৰ হৈ তেওঁলোকৰ ঘৰটো আৰম্ভ হয়। আৰু তেতিয়া গৰমৰ দিন আছিলে বুলি, কিন্তু যেতিয়া মানে তেওঁলোকৰ জেওৰাখন খুলি ঘৰৰ ভিতৰলৈ সোমাইছে, তেওঁলোকৰ মানে ডাঙৰ যিখন সন্মুখৰ বাৰাণ্ডাখনত উঠাৰ লগে লগে অনুভৱ কৰিছে যেন এজাক চেঁচা বতাহ ক'ৰবাৰ পৰা আহিছে। অথচ তেতিয়ালৈকে ইমানেই উৎকট গৰম বোলে মানে গছৰ পাত এটাও লৰা নাই। কিন্তু সেই বতাহজাক ক'ৰ পৰা আহিলে ধৰিব পৰা নাই, কিন্তু বৰ মানে এটা আনইউজুৱেল এটা ঘটনা ঘটাৰ দৰে হ'ল। তাৰপিছত নাইৰাই যেতিয়া দুখোজ লৈ ঘৰৰ মূল দৰ্জাখনলৈ চাইছে, তেতিয়া তেওঁ দেখিছে ঘৰৰ মূল দৰ্জাখন খোলা, আৰু সেই দৰ্জাখনৰ সন্মুখত দেউতাক থিয়হি আছে। দেউতাকে তললৈ মূৰ কৰি আছে, আৰু মূৰটো দৰ্জাখনত ধমকৈ মাৰি আছে। বিৰাট খঙত যেন মানুহজনে মূৰটো দৰ্জাখনত মাৰি আছে। সেই দৃশ্য দেখাৰ লগে লগে নাইৰাৰ মানে অণ্ঠকণ্ঠ শুকাই যোৱাৰ নিচিনা হ'ল। কি হ'ল, কেলৈ হ'ল, একো ধৰিব পৰা নাই। তাই লগে লগে কাষতে থকা মাকক থাপ মাৰি ধৰিছে, হাতখনত থাপ মাৰি ধৰিছে, আৰু মাকলৈ চাইছে। তাৰপিছত মুহূৰ্ততে আকৌ দৰ্জাখনলৈ চাইছে, দেখিছে দৰ্জাখন বন্ধ। তেতিয়া নাইৰাই ধৰিব নোৱাৰিলে আচলতে তাইৰ লগত কি হ'ল। এক মুহূৰ্তৰ আগতে তাই আচলতে কাক দেখিলে, আৰু মানে সেইটো তেওঁৰ ভ্ৰমেই আছিলে নে যে সঁচাকৈ দেউতাকক দেখিলে ঠিক ধৰিব নোৱাৰিলে। কিন্তু যিহেতু দৰ্জাখন আকৌ বন্ধ দেখিছে, মাকক তাই একো নক'লে। লগত যিহেতু সৰু ভায়েকটো আছিলে, ভায়েকে ভয় খাব বুলিও তাই কথাষাৰ নকৈ মনে মনে থাকিলে। তাৰপিছত দুখোজ আগুৱাই গৈ নাইৰাৰ মাক আকৌ থমকি ৰৈ এইবাৰ তাইৰ হাতখন থাপ মাৰি ধৰিছে। আৰু দুয়োজনীয়ে গম পাইছে যে দুয়োজনীয়ে কিবা এটা নেদেখিবলগীয়া বস্তু দেখিছে, অথচ ইজনীয়ে সিজনীক ক'ব পৰা নাই। নাইৰাৰ মাকেও সেই একেটাই দৃশ্য দেখিছে। ঘৰৰ দৰ্জাখন খোলা, দৰ্জাখনৰ সন্মুখত তেওঁৰ হাজবেণ্ড থিয়হি আছে, তললৈ মূৰ কৰি আছে, আৰু মূৰটো বিৰাট জোৰে মূল দৰ্জাখনত মাৰি আছে। তাৰ পিছতেই আৰু পিছ মুহূৰ্ততে আকৌ দৰ্জাখন বন্ধই দেখা পাইছে। তাৰপিছত নাইৰাৰ মাকে লৰালৰিকৈ ঘৰৰ মূল দৰ্জাখন খুলিছে, তলাটো খুলি পেলাই ভিতৰলৈ সোমাই ইফালে সিফালে চাইছে। তেতিয়া ঘৰৰ ভিতৰত কোনো নাই। আৰু অলপ দেৰি তাৰপিছত দুয়োগৰাকীয়ে নিজকে সংযত কৰিছে। তাৰপিছত মুখ হাত ধুই শুবলৈ বুলি ওলাইছে, ঘৰৰ দৰ্জা চৰ্জাবোৰ মাৰিছে। মূল দৰ্জাখন মাৰিবলৈ যাওঁতে এইবাৰ মাক আৰু জীয়েক দুয়োজনীয়ে একেটা দৃশ্য একেটা সময়তে দেখিছে। নাইৰাৰ দেউতাকে আকৌ ঘৰৰ মূল দৰ্জাখনত থিয় হৈ তললৈ মূৰ কৰি মূৰটো জোৰে দৰ্জাখনত মাৰি আছে। কিন্তু দুয়োজনী মানে মহিলাই এই কথাটো মানে সহিব বা সত্য বুলি মানিব পৰা নাই। কিয়? কাৰণ নাইৰাৰ দেউতাক দুদিনৰ পৰা ঘৰত নাছিলেই। তেওঁ কিবা এটা বিশেষ কামত কেইদিনমানৰ কাৰণে থকাকৈ বাহিৰলৈ গৈছিলে, আৰু তেওঁ যোৱা 2 দিন হৈছিলে, মানে 2 দিন আগতেই তেওঁ গৈছিলে। গতিকে দেউতাক ঘৰত থকাটো প্ৰশ্নই নুঠে। সেয়েহে মানুহ দুজনীয়ে আৰু বেছি ভয় খাইছে। দেউতাক ঘৰতেই নাই, অথচ চকুৰ সন্মুখতেই দেউতাকক দেখিছে, আৰু তেওঁ বৰ অদ্ভুত আচৰণ কৰিছে, মূৰটো মানে দৰ্জাখনত বাৰে মাৰি, আৰু চকুৰ আগতে মানুহজন আকৌ নাইকিয়াও হৈ গৈছে।
এই ঘটনাটো ঘটাৰ পিছত দুয়োজনী মহিলাই সেই নিশা উজাগৰে কটালে। ভায়েকক একো কোৱা নাই, ইজনে সিজনীৰ লগতো বিশেষ কথা পতা নাই, কাৰণ কথা পাতিলে ভায়েকে গম পাব। কিন্তু পিছদিনাখন ৰাতিপুৱাই নাইৰা মাক উঠি চিধাই কাষৰ ঘৰলৈ গৈছে। তেওঁলোকৰ ঘৰত মোবাইল ফোন আছে আৰু দেউতাক যলৈ গৈছিলে তাৰ ফোন নম্বৰ এটা তেওঁ দি থৈ গৈছিলে, কিবা মানে বিপদ হ'লে তেওঁক ফোন কৰিবৰ কাৰণে। গতিকে মাকে গৈ চিধাই সেই ফোন নম্বৰটোত ফোন কৰিছে আৰু দেউতাকৰ খবৰ লৈছে। যেতিয়া গম পাইছে যে মানুহজন ঠিকে আছে, একো অসুবিধা হোৱা নাই, আৰু সেইদিনাখনেই তেওঁ সন্ধিয়ালৈ উভতি অহাৰ কথা। তাৰ পিছতহে আহি নাইৰা আৰু নাইৰাৰ মাকে দুয়োজনীয়ে মুখামুখিকৈ বহি আগদিনাখন ৰাতি কি দেখিছিলে কথা পাতিছে। সেই ঘটনাটো ঘটাৰ আজি বহু বছৰ হ'ল। পিছদিনাখন দেউতাক উভতিও আহিলে আৰু তাৰ পিছৰে পৰা আজিলৈকে অৱশ্যে তেওঁলোকে তেনেকুৱা ধৰণৰ একো অভিজ্ঞতা কৰা নাই। কিন্তু সেই নিশা আচলতে তেওঁলোকৰ ঘৰত কোন আছিলে, কোনে দেউতাকৰ ৰূপ লৈ তেওঁলোকক দেখা দিছিলে আৰু কিহৰ কাৰণে সেই ৰূপটোৱে, সেই অৱয়ৱটোৱে দৰজাখনত ইমান জোৰে জোৰে মূৰটো পিটি আছিলে, তেওঁলোকে একো ক'ব নোৱাৰে। এই ঘটনাটোৰ পিছত মানে নাইৰা আৰু নাইৰা মাকে ইমানেই বেছি ভয় খালে যে কাষৰ ঘৰত টিভি চাবলৈ যোৱাটো তেওঁলোকৰ একেবাৰে বন্ধই হৈ গ'ল। বিশেষকৈ নিশা তেওঁলোক ওলাই নোযোৱা হ'ল। বৰ আচৰিত এটা ঘটনা পঢ়িলোঁ, আপোনালোকৰ মাজত বিলাই দিলোঁ। সত্যতা কিমান ময়ো নাজানো, নাইৰাহঁতেও নাজানে আচলতে তেওঁলোকে কি দেখিছিলে, চকুৰ ভ্ৰম আছিলে নে সঁচাকৈ কিবা আহিছিলে। বৰ আচৰিত নহয়নে বাৰু? আপুনি শুনি পিছে কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনাৰ যদি কিবা ভৌতিক অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তাক লিখিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব। আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ। কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম। এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।